বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ চাপানলাৰ যি কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীখুলি ৰংহাং গাঁৱত আৰু বিগত বৰ্ষসমূহৰ দৰে এইবাৰো দেখিবলৈ পোৱা গৈছে যে হাতী বন্ধুৰ প্ৰচেষ্টাত ইয়াতে প্ৰায় 200ৰো অধিক বিঘা মাটিত ধান খেতি ৰোপণ কৰিছে আৰু যি হাতী বন্ধুৰ কথা আচলতে প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানতো স্থান পাইছিলে আৰু আজি দেখুৱাবলৈ বিচাৰিছোঁ যে এটা প্ৰশিক্ষণৰ অংশ হিচাপে তেওঁলোকে আজি ইয়াত আহি পেলাই ইয়াত কঠীয়া লোৱা পৰিলক্ষিত হৈছে। ইয়াতে 200 বিঘাৰো অধিক মাটিত তেওঁলোকে ধান খেতি ৰোপণ কৰে আৰু প্ৰায় 500 বিঘাৰ ওপৰত তেওঁলোকে নেপিয়াৰ বুম ঘাস এনেকুৱা বিভিন্ন ধৰণৰ খেতি প্ৰতি বছৰে কৰি আহিছে। প্ৰদীপ ভূঞাৰ নেতৃত্বত হাতী বন্ধু আৰু চাপানলাৰ এজন যুৱক, যিগৰাকী যুৱকৰ নাম নল'লে আচলতে নহয়, বিনোদ দুলুবৰা মোৰ লগত আছে। আজি এক সুন্দৰ এটা পৰিকল্পনা, যি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ পৰাও ছাত্ৰ ছাত্ৰী আহিবলৈ বাধ্য হৈছে বা মন কী বাত অনুষ্ঠানতো প্ৰধানমন্ত্ৰীৰ এই বিষয়ে হাতী বন্ধুৱে স্থান পাইছিল। কি ক'ব? আচলতে হাতী মানুহৰ সংঘাত বুলি আমি সৰুৰ পৰাই জানো, কিন্তু সেই সংঘাত ৰোধৰ বাবে আমি হাতী বন্ধুৱে প্ৰচেষ্টা কৰি আছোঁ আৰু এই প্ৰচেষ্টা এইটোৱে যে হাতীক যদি আমি মৰম কৰিব পাৰোঁ তেনে তাৰ প্ৰত্যুত্তৰ হাতীয়ে মৰমেৰে দিয়ে। এইটো এটা আমাৰ হাতী বন্ধুৰ উৎকৃষ্ট উদাহৰণ যে প্ৰত্যেক বছৰে আমি হাতীখিনিক 40টা দিন 35টা দিন একে জেগাত ৰাখিবলৈ সক্ষম হওঁ, য'ত দূৰৰ জনাঞ্চলত যিবিলাক কষ্ট উপাৰ্জিত খেতিয়ক আছে সিহঁতে সুন্দৰকৈ ঘৰলৈ চপাব পাৰে। আৰু আজি এটা বৰ ভাল দিন যে আজি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ পৰা সমূহ আজি ছাত্ৰ ছাত্ৰী আহিছে প্ৰায় 35-40 গৰাকী, আৰু তেওঁলোকে আহি মাটিৰ লগত মিল হৈছে, আচলতে প্ৰকৃতিৰ লগত মিল হৈছে। প্ৰকৃতি মানে কি, আজি এওঁলোক আহিছে আৰু ইয়াৰ ফলতে তেওঁলোকে সুন্দৰকৈ তেওঁলোকে ভুঁই ৰুইছে আৰু ভুঁই ৰোৱাৰ পাছত যেতিয়া হাতীয়ে এই ভুঁইখিনি খাবহি, মই যিমান পাৰোঁ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম আৰু যেতিয়া মই তেওঁলোকলৈ আকৌ স্কুললৈ মই চেণ্ড কৰি দিম, তেতিয়া তেওঁলোকৰ মনটো কেনেকুৱা লাগিব, প্ৰকৃতিক একদম বিৰাট এটা হেৰিত সোমাই যাব। আৰু মই অনুৰোধ কৰিছোঁ এওঁলোকে যেতিয়া আজি ভুঁই ৰুইছে আৰু ভুঁই ৰোৱাৰ ফলত তেওঁলোকৰ মনলৈ এইটো জাগ্ৰত হৈছে যে হাতীৰ প্ৰেমৰ। গতিকে আমাৰ হাতী বন্ধুৰ এইটোৱে মতো, আমি এৱাৰ কৰিব লাগিব, হাতীখিনিক সুৰক্ষিত কৰিব লাগিব আৰু মানুহ সুৰক্ষিত হৈ থাকিব লাগিব। আমাৰ লগত আছে আচলতে ষ্টুডেণ্ট এগৰাকী আছে, আমি তেওঁৰ পৰাও কিছু কথা জানিব বিচাৰিম, তেওঁলোকৰ পৰাও কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব, কেনেকুৱা লাগিছে আজি আচলতে এই পৰিৱেশ? আজি ইয়াতে আহি সঁচাকৈ বহুত ভাল লাগিছে আৰু তাৰ কাৰণে আমাৰ হাতী বন্ধুৰ প্ৰদীপ ছাৰক আৰু আমাৰ শিলা মেমক মই খুবেই ধন্যবাদ দিব বিচাৰিছোঁ। ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ পৰা। কোন ডিপাৰ্টমেণ্ট? হিষ্ট্ৰী ডিপাৰ্টমেণ্ট। ষ্টুডেণ্ট আহিছে আজি আমাৰ 40জন মানৰ আশে পাশে ষ্টুডেণ্ট হ'ব টোটেল নম্বৰ। তাৰপিছত এইখিনি আহি এতিয়া এইটো যিটো ইনফিল্ড আমাৰ এক্সপিৰিয়েঞ্চ এটা পাইছোঁ, তাৰ কাৰণে আমি খুবেই এটা কৃতজ্ঞতা এটা জনাব বিচাৰোঁ। কেনেকুৱা ভাল লাগিছে আজি? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। হয়, নিশ্চিতভাৱে আচলতে ক'ব লাগিব যে যি হাতী বন্ধুৰ প্ৰচেষ্টা, যি হাতী বন্ধুৰ এই প্ৰচেষ্টাই প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানতো স্থান পাইছিলে আৰু দেখিবলৈ পোৱা গৈছে যে ইয়াৰ পৰিসৰ যথেষ্ট বৃদ্ধি পাইছে আৰু বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষটো হাতী বন্ধুৰ প্ৰচেষ্টাত বা প্ৰদীপ ভূঞাৰ নেতৃত্বত দেখিবলৈ পোৱা গৈছিল যে এই যি হাতীখুলি ৰংহাং গাঁও আছে, ৰংহাং গাঁৱত তেওঁলোকে ধান খেতিয়ে নহয়, বিভিন্ন খেতি, নেপিয়া, ঔটেঙা, বুম ঘাঁহ, এনেকুৱা বিভিন্ন ধৰণৰ খেতি তেওঁলোকে কৰি আহিছিল। আৰু এতিয়া যিহেতু ধান খেতি ৰোৱাৰ সময় আৰু এই ধান খেতি তেওঁলোকে ৰুইছে যাতে হাতী মানুহৰ সংঘাত দূৰ হ'ব পাৰে।